সোণপাহীৰ ঘৰ দিখৌৰ পাৰৰ শোলগুৰি গাঁৱত। গিৰিয়েকৰ পৰা পোৱা এচমকা ভেটিৰ বাহিৰে সেই গাঁৱত তাইৰ এডৰা মাটি নাই। গিৰিয়েকে ৰ'দত সিজি বৰষুণত তিতি ওচৰৰ মানুহৰ আধি ৰুই যি এখোটালি গুটি ভঁৰালপুৰকৈ থৈ গৈছিল তাকো যোৱা মাঘমহীয়া অগ্নিদেৱতাই ভস্ম কৰিলে। 5 বছৰীয়া অনাথ পনাতিক বুকুত বান্ধি মাক বাপেকৰ ঘৰলৈ গুচি যাবলৈকো মাক বাপেকৰ নাজল নাথল অৱস্থা। একে চলা চলিখৰিৰ এমূৰ জুতি সিজিলেও আনটো মূৰ যেনেকৈ অলপ চেঁচা হৈ থাকে, তাইও সেইদৰে ভাগ্য বিপৰ্যয়ত পৰি এহাতে কপাল ভুকুৱাই আনহাতেৰে আচুৰ কামোৰ কৰি সংসাৰত থাকিবলগীয়া দিনকেইটি কটাই আছে। বহাগৰ বিহু ওচৰ চাপিল। আটাই গঙা চুবুৰীয়াই ল'ৰা ছোৱালীলৈ ন চলা ন চুৰিয়া ন সাজপাৰ কিনিলে। এইকেইদিন বজাৰ কৰি সোণপাহীয়ে লাভ কৰা দূৰৰ কথা মূলকে ঠাৱৰাব পৰা নাই। বিহুৰ উৰুকাৰ আগদিনা লাভ ৰল মুঠেই এটকা ৰূপ। তাৰে এতিয়া ল'ৰালৈ চলাকে কিনিবনে গুৰ গাখীৰকে কিনিব। কাইলৈ উৰুকাৰ দিনানো বেপাৰে কি ফলিয়াব চাওঁ বুলি ৰূপ টকা লৈ সোণপাহী ঘৰ পালেগৈ। ঘৰ পাই জুহালৰ কাষত মূৰৰ পৰা পাচিটো থৈছে মাত্ৰ মাখনে ওচৰ চুবুৰীয়াৰ চোতালৰ পৰা লৰ মাৰি আহি মাকক গবা মাৰি ধৰি লেনিয়াই সুধিলে, আই, মোলৈ নচলা আনিছানে? নাই অনা। আজিৰ দিনটো ক্ষতি হৈ ৰূপ এটকাহে পালোঁ। হেৰ কপাল তোৰ। শেষৰ দুটি মাতৰ লগে লগে সোণপাহীৰ গালেদি টোপালদিয়েক চকুলো বাগৰি আহিল। আভুৱা পুতেকে মাকৰ সেই টোপালকেইটিৰ অৰ্থ কি তাক বুজিব নোৱাৰি মাত লগালে, আজিনো বাৰু নানিলি কেলেই? নেপালো আজি বজাৰত। পাপুকণহঁতেনো পালে কেনেকৈ? সিহঁত চহকী মানুহ। তইনো চহকী নহয় কেলেই? কেনেকৈ হম, তই সৰু হৈয়ে আছ দেখোন বুলি মাকে যেন বলেৰে এটি হাঁহি মাৰিব খুজিলে। পুতেকেও সেইদৰেই ডাঠি উত্তৰ দিলে, মোক বাৰু দমাই বাদ দিবিচোন, আপুনি মই কাইলৈ দানৰ মানুহ হৈ পৰিম। শিশুমতী পুতেকৰ কোমল প্ৰাণত মাকৰ দুখ গুচাবলৈ ইমান ধাউতি দেখি সোণপাহীৰ মুখত যেন আনন্দৰ এচাতি নতুন পোহৰ পৰিল। দয়াময়, কাহানিকৈ এই সুসপোনৰ ফল দিবা। আজি উৰুকা। ৰাতিপুৱা বৰ এডাৰমান বেলিৰ পাছতে মাখন গৈ চুবুৰীয়া এঘৰৰ চোতালত ওলালগৈ। সমনীয়াৰ কোনোৱে নতুন চলা খন্তেক পিন্ধি চাইছে, কোনোৱে তাক মৰমতে জাপি তৰণিলৈ ধূলি টুকুৰিয়াই ফুৰিছে, কোনোৱে আকৌ মাকৰ হাতত আছে বুলি কৈয়েই পেটে পেটে এফেৰি অভিমান কৰিছে। এইদৰে কথাৰ মাজতে কথা ওলালত এবাৰ এটি সমনীয়াই মাখনক সুধিলে, তোৰ বিহু চলা ক'তা? আটাইবোৰ ল'ৰাই সেই প্ৰশ্নৰ লগে লগে মাখনলৈ চকু দিবলৈ ধৰিলে। মাখনে হাঁহি উত্তৰ দিলে, আমাৰ চলা আজি গধূলিকৈ আনিব, কালি বজাৰত চলা ঢুকাল গুণে নানিলে আয়ে। মাখনৰ সৰল বিশ্বাস দেখি তাতকৈ অলপ বয়সীয়া ল'ৰাকেইটাই হাঁহি সামৰিব নোৱাৰিলে। হেৰ বজাৰত ক'ৰবাত চলা ঢুকাই বুলি এটাই কোৱা মাত্ৰকে আটাইবোৰে আকৌ হাঁহিবলৈ ধৰিলে। এই শেষৰবাৰৰ হাঁহিয়ে মাখনক বঢ়িয়াকৈ বুজাই দিলে যে বজাৰত কেতিয়াও চলা নুঢুকাই আৰু মাকে তাৰ মন চেঁচা কৰিবলৈহে তেনেকৈ কৈছিল। মাখন আৰু তাত নৰল। পোনদাহেই মাকৰ ওচৰ পালেহি। পুতেকৰ সেই ওলমি অহা মুখখনিৰ ভিতৰত যে এফেৰি খং বেজাৰৰ টপত ভাৱ আহিছে মাকে তাক বুজিব পৰা নাছিল। তোৰনো আজি ভোক লগা নাইনে অতপৰে বুলি সোণপাহীয়ে চকুলৈ চোৱা মাত্ৰকে টপত খোলাত বৰা ধান পৰি আখৈ হৈ উফৰি পৰাৰ দৰে মাখনে মাটিত বহি ভৰি দুটা এচাৰি ফেকুৰি কান্দিবলৈ ধৰিলে। মোক আজি বিহু চলা দিবিনে নিদিয় হো? বাৰু তই জলপান খাইছো না। মই নেখাওঁ যা, চলাহে লাগে মোক। এটা চলা আছে নহয়, তাকে আজি খাৰণী এটোপাৰে ধুই দিম। নচলা কেলেই? কেলেই সিহঁতেনো পাছে নচলা পিন্ধিছে কেলেই? এইবাৰ মাখনে মাটিত বাগৰিবলৈ ধৰিলে। এইদৰে এখনমান তামোল খোৱা পৰ গ'ল, তথাপি কাৰো হৰাজিকা নাই। সোণপাহীয়ে কোনোমতে বুজাব নোৱাৰি শেষত ভাবিলে মেঘৰ গাজনি যিদৰে উপজা আকাশতেইহে মাৰ যায়, সেইদৰেই পুতেকৰ এই ঠেহ অভিমানো মাৰ যাব সৰুৰে পৰা লালিত পালিত হোৱা চেনেহৰ কোলাখনিতেই। ভবা দৰেই আৰু বেছি পৰ উত্তৰ নকৰি সোণপাহীয়ে পুতেকক কোলালৈ তুলি কবলৈ ধৰিলে, মই দিম, মোৰ সোণক আজি বজাৰৰ পৰা ৰঙা চলা এটা আনি দিম। দুপৰীয়া মাক বজাৰলৈ ওলাই যোৱাৰ পৰা মাকলৈ চাওঁতে মাখনৰ চকু বিষত থৰ হ'ল। আনকালৰ দৰে আজি সি সমনীয়াৰ লগত ধেমালি কৰিবলৈও যোৱা নাই। সমনীয়াহঁতৰ ৰাতিপুৱা নিজৰ চলা দেখুৱাই তাক যে হাঁহিছিল তাৰ প্ৰতিধ্বনি যেন তেতিয়াও তাৰ কাণত বাজি আছিল। হ'ব পাৰে চত মাহত দিন ৰাতি প্ৰায় সমান, কিন্তু মাখনৰ মনত আজি চতৰ এই দিনটো যেন এটা যুগ।
গধূলি মাকে আহি নঙলা মুখত মাত দিয়া মাত্ৰকে মাইকীৰ হেম্বেলনি শুনা দামুৰিৰ দৰে মাখনে গৈ সোণপাহীৰ আঁঠু দুটাত সাবত মাৰি ধৰি সুধিলে, মোৰ বিহু চোলা আনিছানে? পুতেকে যে আজি কি উচপিচনিৰে দিন নিয়াইছে সেই কথা জানি মাকেও চোলাটো পাচিত ভৰাই নানি কাষলতিৰ তলত লৈ আহিছিল। ৰঙা বিহু চোলাটো মাকৰ হাতৰ পৰা পোৱা মাত্ৰকে আনন্দত উত্ৰাৱল হৈ পুতেকে জাপ ভাঙি মেলি পেলালে। কৰবাত ফালে চিৰে বুলি মাকে বাধা দি ক'লে, এতিয়া থৈ দিয়াগৈ, কাইলৈ বিহুত পিন্ধিবা। কৰবাত চেকা চোকা লাগিব। বিহু চোলা বিহুতহে পিন্ধিব পায়। ভিতৰ পাই সোণপাহীয়ে পাচিৰ পৰা বিহুৰ সমল যি আনিছিল তাক দিহা কৈ থৈছে। মাখনৰ তালৈ কেৰাহীয়েই নাই। সেই এধানমান ৰঙীন জাপানী বনিয়ন এটাত যিমান সৌন্দৰ্য লুকাই আছে তাৰ 100 ভাগৰ এভাগো যেন সি আজি চাই অন্ত কৰিব পৰা নাই। যেই হওক ভালেমান পৰ চাই মেলি শেষত সি মাকৰ হাতত চোলাটো থৈ দিবলৈ দিলে। মাকে চোলাটো জোহালৰ গুৰিৰ বেৰখনৰ উঘা এটাৰ ওপৰতে আঁৰি থলে। সেইহেন চোলাটো আলাই আথানিকৈ বেৰৰ আগে ছালৰ আগে থোৱাটো মাখনৰ অসহ্য হ'ল। তাত থলে কলা নহবনে বুলি পুতেকে তাক মাকৰ হাতৰ পৰা নি ভিতৰৰ মূৰ শিতানত থৈ আহিলগৈ। মাখনৰ এই আনন্দৰ আজি উপমা দিবলৈ উপমা নাই, থবলৈ ঠাই নাই। আনকালে সি সন্ধ্যাৰ পাছতে শুৱে, মাকে ভাত হলে জগাই আনি খুৱায়। আজি সন্ধ্যাতে হোৱাহে নেলাগে, মাকে ভাত পানী খাই চোৱা মকা ধুই পিঠা পনা ভাজি অন্ত নকৰে মানে সি মাকৰ লগে লগে লাগি ফুৰিছে। ৰাতি মাক পুতেক দুয়ো শুবলৈ গ'ল, কিন্তু টোপনি কাৰো নাহিল। মাকে দেখিলে অতীতৰ দুখৰ স্বপ্ন, পুতেকে দেখিলে ভৱিষ্যতৰ সুখৰ স্বপ্ন। মাকে যিমানে মনৰ পৰা মচিব চেষ্টা কৰিলে সেই অতীতৰ স্বামী সেৱা, এশটালি গুটি ধান, চাৰিবেৰৰ ভিতৰতে ৰঙে আনন্দে খোৱা এমুঠি ভাতৰ কথা পানীৰে ধোৱা শিলৰ ৰেখাৰ দৰে দুগুণে জিলিকি পৰিল। পুতেকে ভাবিবলৈ লাগিল, মূৰৰ শিতানৰ ৰঙা চোলা সমনীয়াহঁতৰ আগত তাক পিন্ধি চাম বোলা ভাবি লাহ বিলাস। উশাৰ লগে লগে মাক পুতেক পাতিৰ পৰা নামি আহিল। মাকে হাতৰ আজৰি নোহোৱাকৈ কাম কৰিছে, পুতেকে আলেখ-লেখ চাইছে। এনেতে মাক কিবা এটা কামত বাৰীলৈ সোমাল। মাখনেও বিহু চোলাটো লৈ ওচৰ চুবুৰীয়া ভদাই শইকীয়াৰ চোতাল পালেগৈ। গাঁৱৰ ভালেমান ল'ৰা ছোৱালীয়ে সেই চোতালতে বহি হাতত জেতুকাৰ বোল চোৱাচুই কৰিছিল। মাখনক দূৰত দেখা মাত্ৰকে আটায়ে চিঞৰিবলৈ ধৰিলে, তোৰ জেতুকা চাও মাখন, তোৰ জেতুকা চাও। মাখনে উত্তৰ দিলে, আমাক গধূলিকৈহে জেতুকা পিন্ধাব, এইটি চোৱা আমাৰ ৰঙা চোলা। কথাৰ লগে লগে চোলাটো দেখুওৱা মাত্ৰকে 6টামান ল'ৰাই চাও চাও মোক দেচোন বুলি কঢ়া কৰি লগালে। যেয়ে পাই সেয়ে টানি আজুৰি ফালে বুলি ভয়ত মাখনো সিহঁতৰ হাতত চোলাটো দিবলৈ অমান্তি হ'ল। শেষত লাহমন বোলা তাতকৈ অলপ ডাঙৰ ল'ৰা এটাই, খাই নেপেলাও তোৰ চোলাটো, গাত খাই নে নাখাই পিন্ধাই চাওচোন ৰ বুলি গহীনকৈ মাত লগাই মাখনৰ হাতৰ পৰা চোলাটো কাঢ়ি লৈ গ'ল। লাহমনৰ কথা মানি চোলাটো এৰি দি মাখনো পিন্ধি চাবলৈ সাজু হ'ল। মাকে আন্দাজতে কিনি অনা চোলা সি গাত টানি সোমাই দিয়া মাত্ৰকে শিয়নিকেইটা ছিগিল। মাখনে, কেলেই মোৰ চোলাটো ফালিলি, আয়ে মোক এতিয়া মাৰিব, মোক ভালকৈ দে ইত্যাদি কৈ হুক হুককৈ কান্দিবলৈ ধৰিলে। লাহমনেও তাক কেনেকৈ সান্তনা দিব তাৰ উপায় নাপাই চোলাটো তাৰ কান্ধতে থৈ নিজৰ ঘৰলৈ লৰ মাৰিলে। বাকীবিলাক ল'ৰা ছোৱালীয়েও মাখনৰ দুখত দুখ পাই ফটা চোলাটো পিটিকি জিটিকি চাবলৈ লাগিল, কিন্তু কোনেও তাক আগৰ দৰে ভাল কৰিব নোৱাৰিলে। মাত্ৰ লাভৰ ভিতৰত হাতে পতি বাগৰতে চোলাটোত কেইটামান জেতুকা আৰু থেৰেজোৰ চেকা লাগিল। মাহ হালধি অলপ বটি লৈ ছাগলী কেইজনীৰ মূৰে কপালে সানিছে। এনেতে নঙলা মুখত মাখনৰ কান্দন শুনি সোণপাহী আগবাঢ়ি গ'ল। মাখনে বেজাৰত উদ্দাউল হৈ বেছি কথা ক'বলৈ নেপালে। মুঠেই ফটা চোলাটো দেখুৱাই লাহমনৰ নাম ধৰি হাও হাওকৈ কান্দিবলৈ লাগিল। সোণপাহীয়েও পুতেকৰ মুখৰ পৰা আৰু একো শুনিবলৈ বাট চাব নোৱাৰিলে। ঘৰৰ ল'ৰা ঘৰত নাথাকি লোকৰ ঘৰত লাহবিলাক দেখুৱাবলৈ গৈছিলি কিয়? মোকনো ঈশ্বৰে এই দুখ খাবলৈ জীয়াই থৈছিল কিয়? বুলি মাহ হালধিৰে পুতেকৰ পিঠিত ঢকিয়াবলৈ ধৰিলে। দুখতে দুখ, বেজাৰতে বেজাৰ পাই মাখনো জয়দেউ কাকতি কৰি গছৰ পাত সৰাবলৈ লাগিল। মাখন ভিতৰলৈ গৈ পাতিত পৰিল। ইফালে সোণপাহীয়ে জোৰে ছাগলী নোওৱা ধোৱা ততে এৰি চলচলীয়া চকুৰে তাৰ ওচৰ পালেগৈ। 5 বছৰীয়া শিশুৰ ইননি বিননি আৰু উচুপনিত মাকৰ যেন আমঠুলৈকে কলা পৰিল। এইহেন বছৰেকৰ বিহু, ঘৰে ঘৰে ৰং ৰহইচ, আনন্দ উল্লাহ। এনে দিনতো ঈশ্বৰে কোন অপৰাধত ভগা হিয়া পানী কৰি তাইক কন্দুৱাইছে। সোণপাহীৰ আছে কি, কিহৰ বিহু, কিহৰ আনন্দ তাইলৈ? জাতগুণে মাউৰা অবালচন্দ পোনা এটি তাইৰ বুকুত আছে, সেই দেখিয়ে তাই এনে দুখতো বাহিৰে মিছা আনন্দ এটি দেখুৱাই বিহুলৈ বুলি যোগাৰ কৰিছিল এটা গৰু গাখীৰৰ টিপা, এপোৱা গুড় আৰু এমুঠি তুহ পতনোৱা চাউল।
আনৰ ল'ৰাই লাখৰ বাখৰ চোলা পিন্ধিব, তাইৰ পোনাতেই পিন্ধিব এটি 4 অনা দামৰ কপাহী বনিয়ন, তাকো ঈশ্বৰে নসহিলে ইত্যাদি ভাবি চিন্তি পুতেকৰ পিঠিতে মূৰ থৈ তাইও উচুপি কান্দিবলৈ ধৰিলে। জোৰে বিহু ততে মৰহিল। মাকৰ উচুপনি কাণত পৰিলত সৰলমতী শিশুটিয়ে থিৰে থাকিব নোৱাৰিলে। কি ভাবি কি গুণি কব নোৱাৰি মাকৰ আচলৰে চকু দুটি মোহাৰি মাখনে ক্ষীণ মাতেৰে কবলৈ ধৰিলে, আই, মই আজি পুৰণি চোলাও নিপিন্ধো, আকৌ ফাটিব, ফাটিলে তই ক'ত পইচা পাবি? পিতাই মৰিল নহয় হে দয়াময়। প্ৰিয় দৰ্শক, ইমান পৰে আপোনালোকে শুনি আছিল মিত্ৰদেৱ মহন্তদেৱৰ গল্প বিহু চলা। আকৌ এটি নতুন গল্পৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে নমস্কাৰ।